নেক্সট ষ্টলখনৰ কাৰণে ৰাতিপুৱা আজি শিৱসাগৰলৈ ওলালোঁ। সন্ধিয়া আৰু মই দুইজনীয়ে গৈছোঁ তাত দুদিনীয়া ষ্টল দিবৰ কাৰণে। ৰাতিপুৱা এতিয়া নিয়াৰলি 6টা বাজিছে, এনেকুৱা কুঁৱলী ঠাণ্ডাখনত ওলাইছোঁ। আৰু এইফালে ঘৰত মই বনাই থৈ গৈছিলোঁ এটা 1 পাউণ্ডৰ কাষ্টমাইজ কেক। ষ্টলখন ছেট আপ কৰি ল'লোঁ। আছুৰ সাধাৰণ সভা পাতিছিলে জয়সাগৰ তলাতল ঘৰৰ ওচৰত। আৰু এয়া নেক্সট ডে চিন, মোৰ কলেজৰ প্ৰফেচাৰসকল আহিছিলে। একচুৱেলি বহুত স্কুল কলেজৰ ৰেলী আহিছিলে নহয়, তাৰ মাজতে আমাৰ গড়গাঁও কলেজৰো আহিছিলে। ঘপককৈ দেখি পোৱা নিচিনা হ'ল, ইমান বছৰৰ পিছতো যে অঞ্জন ছাৰে লগালগ ৰেকগনাইজ কৰিব পাৰিলে। তেওঁলোকৰ দুষাৰমান কথাই বহুত মটিভেট কৰি থৈ গৈছে আৰু ভাল লাগিলে এনেকৈ বহুত দিনৰ পিছত লগ পাই। ৰাতিলৈ অকণমান ক্ৰাউডবিলাক দেখাইছোঁ আৰু যিহেতু জুবিন গাৰ্গ আহিলেতো ক্ৰাউড হ'বই দিয়কচোন। আজিলৈ ইমানেই।